কিন্তু আজিৰ তাৰিখলৈকে উপনিৰ্বাচনৰ ডেট আমি গম পোৱা নাই। এতিয়া যি বিজেপি অলপ দিন আগতে এটা সিদ্ধান্ত প্ৰকাশ কৰিছে, কেবিনেট সিদ্ধান্ত, যে এটা দেশৰ ভিতৰত একে সময়ত নিৰ্বাচন হ'ব লাগে। আজি তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কয়, কিন্তু আমি দেখা পাইছোঁ এতিয়া নিজৰ সুবিধা মতে এতিয়া হাৰিয়ানা নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, মহাৰাষ্ট্ৰ নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে, উপ নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে। তাৰ মানে কি, যদি নিজে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা কেবিনেটৰ এটা সিদ্ধান্ত লৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন, এই সময়তে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি দেখক। এই ৰাজ্যত বিধানসভা নিৰ্বাচন হ'ব লাগে, য'ত উপ নিৰ্বাচন হ'ব লাগে, একে সময়ত একেদিনাই কৰাই দিয়ক। সেইখিনি আকৌ তেওঁলোকে নকৰে, আৰু নকৰাও কাৰণটো ৰাইজে এতিয়া গম পাই গৈছে যে বৰ্তমান চৰকাৰ এতিয়া স্থিৰ চৰকাৰ হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া সকলোৱে বুজি পাইছে যে হাৰিয়ানাত তেওঁলোকৰ পৰাজয় হ'ল, সকলোৱে বুজি পাইছে যে জম্মু কাশ্মীৰত তেওঁলোকৰ চৰকাৰ নহয়, সকলোৱে বুজি পাইছে যে ঝাৰখণ্ড মহাৰাষ্ট্ৰ পিছুৱাই এটাহে তেওঁলোকৰ কাৰণ, কিবা কৰি তেওঁলোকে দুটা নিৰ্বাচন জিকিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে। ইতিমধ্যে আমি গম পাইছোঁ যে RSSৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ক্ষোভ। বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে। কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো। এই অলপ দিন আগতে বিজেপিয়ে কৈছে আমাক একে সময় নিৰ্বাচন লাগে, আকৌ একে সময় নিৰ্বাচন পাতিবলৈ ইমান ভয় কিয়? তেওঁলোকেও জানে যে নিৰ্বাচনৰ ফলাফল ভাল নহয়, আৰু তেওঁলোকেও জানে যে RSS বিজেপি এছাম মানুহে বাট চাইছে নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব। বিজেপি যে হাৰিব সকলোৱে বুজি পাইছে, আৰু লগে লগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁৰ চকী এৰিবলৈ বাধ্য কৰাব, যাৰ কাৰণে বহুত বিজেপি ভিতৰৰ মানুহবোৰ শংকিত হৈ আছে। এছাম শংকিত হৈ আছে, এছাম আমাৰ দৰে বাট চাই আছে। নামভৰ্তি যে বিফল হ'ল, ইয়াৰ কাৰণে এতিয়া বিজেপি দল ভাবুকি দিবলৈ আৰম্ভ কৰিছে। আৰু মাত্ৰ অসম ভিতৰত নহয়, চাৰিওফালে আজি গুজৰাট ভিতৰতো তেওঁলোকে ক'বলৈ বাধ্য যে হস্পিটেলৰ ভিতৰত যদি কিবা এটা সুবিধা বিচাৰে তেতিয়া বিজেপি সদস্য হ'ব লাগে। এই ধৰণৰ যে অহংকাৰ, এইবোৰ যে আঁচনি, এইটো বিজেপি নিজৰ ব্যক্তিগত আঁচনি নহয়, ভৱেশ কলিতাৰ নিজৰ ঘৰৰ পইচা দিয়া পৰা ওলাই অহা আঁচনিবোৰ নহয়, এয়া ৰাইজৰ টকাৰ পৰা ৰাইজৰ উন্নয়নৰ বাবে আঁচনি। ইয়াত বিজেপি নিজৰ পইচা নাই, এইবোৰ ৰাইজৰ পইচা। আৰু সেইকাৰণে বিজেপি শংকিত হৈছে যে তেওঁলোকে আগৰ দৰে মেম্বাৰশ্বিপ পোৱা নাই, আৰু এই সংসাৰ পৰা নিজকে শুদ্ধ কৰিব লাগে। নিজকে শুদ্ধ কৰাতকৈ একেখিনি তেওঁলোকে মানুহৰ ওপৰত দমন কৰি আছে। এতিয়া আৰু অসমৰ মানুহে যোৱা লোকসভা নিৰ্বাচনৰ পিছত ভয় নাখায়। এতিয়া অসমৰ মানুহে এতিয়া আৰু এই বন বা ভাবুকিৰ পৰা ভয় নাখায়। অসমৰ মানুহ ওলাই আহিছে, অসমৰ মানুহ বিজেপিক বিদায় দিবলৈ প্ৰস্তুত।